নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীয়াটিত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা অনুৰাগ নাৰ্চাৰী আৰু সম্প্ৰীতি কিতাপঘৰৰ শুভ উন্মোচন নিউজ নাওৰ এক প্ৰতিবেদন উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীয়াটিত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা অনুৰাগ নাৰ্চাৰী আৰু সম্প্ৰীতি কিতাপঘৰৰ শুভ উদ্বোধন উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীয়াটিৰ প্ৰকৃতিপ্ৰেমী যুৱক প্ৰাঞ্জল বৰাৰ উদ্যোগত আৰম্ভ হোৱা অনুৰাগ নাৰ্চাৰী আৰু সম্প্ৰীতি কিতাপঘৰৰ আজি শুভ উদ্বোধন কৰা হয় নিজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অনুৰাগ নাৰ্চাৰী মুকলি কৰে যোৰহাট আঞ্চলিক বন বিষয়া শান্তনু পাটোৱাৰীয়ে উপস্থিত থাকি মই সঁচাকৈ আনন্দিত অকল আমি সদায় গছপুলি ৰুই থাকোঁ কিন্তু আজি প্ৰাঞ্জলৰ নিচিনা এজন ল'ৰাই এনেকৈ আগবাঢ়ি আহি এখন নাৰ্চাৰী তৈয়াৰ কৰাটো সঁচাকৈ প্ৰশংসনীয় আৰু লগতে তেওঁ সম্প্ৰীতি বুলি এটা পুথিভঁৰালো হেৰি কৰিছে গতিকে মই সমূহ ৰাইজকে জনাম যে তেওঁ অকল কৰিলেই নহ'ব অকল এই অঞ্চলৰ মানুহে নহয় সমূহ যোৰহাটবাসী ৰাইজকে মই অনুৰোধ কৰিম আজি আপোনালোকৰ যোগে যে তেওঁলোকে যাতে আহি নাৰ্চাৰীৰ ক্ষেত্ৰত যিমানখিনি পাৰে তেওঁক সহায় সহযোগিতা কৰক অসমীয়া ল'ৰা হিচাপে তেওঁৰ পৰা নাৰ্চাৰী পুলি কিনি তেওঁক আৰু নাৰ্চাৰীখন আগবঢ়াই নিয়াত আৰু সহায় কৰক লগতে সম্প্ৰীতি বুলি যিটো পুথিভঁৰাল কৰিছে তেওঁক তাত কিতাপ বা অন্যান্য ধৰণে সহায় কৰি আপোনালোকে এই পুথিভঁৰালটো আৰু ডাঙৰ কৰক যাতে এই অঞ্চলৰ ৰাইজে এটা ডাঙৰ পুথিভঁৰাল ইয়াতে পাবলৈ সক্ষম হয় উল্লেখযোগ্য যে 0.5 হেক্টৰ ভূমিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নিৰ্মাণ হোৱা উক্ত অনুৰাগ নাৰ্চাৰীত প্ৰায় 50 বিধ বৃক্ষৰ পুলি উপলব্ধ হৈছে ইফালে এই অনুষ্ঠানতে সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ বৰুৱাই সম্প্ৰীতি কিতাপঘৰৰ শুভ উদ্বোধন কৰে বৰ্তমানলৈকে সম্প্ৰীতি কিতাপঘৰত 200 গ্ৰন্থ উপলব্ধ হৈছে উক্ত অনুষ্ঠানত স্থানীয় ৰাইজ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল আচলতে নাৰ্চাৰীখন আগতে সৰুকৈ আছিলে এতিয়া অলপ ডাঙৰ কৰিলোঁ আচলতে ৭৫,০০০ পুলি পায় এগ্ৰ'ফৰেষ্ট্ৰিৰ ফালেও মোক অকণমান আৰ্থিকভাৱে সহায় কৰিছে নিজৰো সেইখিনি কৰি আছোঁ আৰু লগতে সম্প্ৰীতি কিতাপঘৰ যিটো 7 বছৰীয়া পৰিকল্পনা আছিলে ওচৰৰ ল'ৰা ছোৱালীখিনিক অকণমান শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছিলোঁ আজি সেইটো সাৰ্থক হৈছে আচলতে আৰু নাৰ্চাৰীখনো মুকলি কৰিছোঁ আশা কৰিম সকলোৱে আজৰি সময়ত আহি কিতাপঘৰত কিতাপ পঢ়িব পাৰিব সকলোৱে যি পুলি লাগে মোৰ নাৰ্চাৰীতে পাব প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও